আমাৰ ইউটিউব চেনেল এডি আইডিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ ওচৰত আমি নতুন এটা টপিক লৈ আহিছোঁ, নতুন ৰুল লৈ আহিছোঁ, ৰুল নম্বৰ 9, যিটো লৰ্ডছ অফ এক্সপেৰিমেণ্টৰ হয়। ধৰক আমি কেতিয়া আমি চাব পাৰোঁ আমাৰ কুৱেশ্যনত কিছুমান তেনেকৈ ৰুল থাকে, তেনেকৈ ধৰক আপোনাৰ আছে এন এ। আমি কি লিখোঁ এইটো ধৰক ৰুট অফ আণ্ডাৰ ৰুট অফ এনটো তেনে লিখা থাকে যদি থাকে, তো এইটো এ টু দি পাৱাৰ কি হৈ যাব 1/n। আমি আগতে এটা লিখিছিলোঁ তেনেকৈ ধৰক এ টু দি পাৱাৰ মাইনাছ এন যদি হয় আমি এ টু দি 1/a টু দি পাৱাৰ n লিখিছোঁ। সেইটো বেলেগ ফৰ্মুলা হয়, সেইটো বেলেগ হয়, ঠিক আছেনে? আৰু এইটো বেলেগ হয়, এইটো দুটা চিমিলাৰিটি নহয়, দুটা চিমিলাৰ নহয়, ঠিক আছে? এতিয়া আমি চাওঁ ইয়াত মিনিংটো কি হয়, একচুৱেলি মিনিংটো কি হয়। অ'কে, আৰু এটা বস্তু ইয়াত মনত ৰাখিব, এনৰ মান যিটো আছে, এনৰ মানটো সদায় আপোনাৰ 3তকৈ ডাঙৰ হ'ব লাগিব, 3তকৈ ডাঙৰ হ'ব লাগে বা 3ৰ বৰাবৰ হ'ব পাৰিব। ধৰক মই লিখা আছে, এক্সাম্পল দিছোঁ কিছুমান 3a, তো এইটো কি হৈ যাব a টু দি পাৱাৰ 1/3। ইয়াত যদি লিখা থাকে ধৰক 4a, এইটো কি যাব a টু দি পাৱাৰ 1/4। তো এইটোৰ পৰা একচুৱেলি কি হয়, ইয়াত আমি কি বুলি কওঁ এইটো আমি বুলি কওঁ কিউব ৰুট। কি বুলি কওঁ এইটো কিউব ৰুট। এইটোক আমি কি বুলি কওঁ, এইটো আমি বুলি কওঁ ফ'ৰ্থ ৰুট, ঠিক আছে না? তো ইয়াত যেনেকৈ যি নাম্বাৰ থাকিব সেইটো নাম্বাৰ ইয়াত আহি যাবগৈ এ টু দি পাৱাৰ 1/5। কিন্তু এটা বস্তু মনত ৰাখিব, ধৰক ইয়াত আপোনাৰ লিখা আছে 2, তো এইটো মানে আপোনাৰ 1/2 কেতিয়া নহয়, আৰু এনেকৈ 2 কেতিয়া লিখা নহয়, ঠিক আছেনে? ধৰক আমাৰ যদি অকল এইটো নাম্বাৰ লেখা থাকে অকল একো নাই, তো এইটো মানে কি হৈ যাব এ টু দি পাৱাৰ 1/2, যিটো আমি কি বুলি কওঁ স্কুৱেৰ ৰুট। এইটো আমি কি বুলি কওঁ স্কুৱেৰ ৰুট, ঠিক আছে ন? তো এইটো মানে মই কি কৈছোঁ, 3তকৈ ডাঙৰ হ'ব লাগিব বা 3ৰ বৰাবৰ হ'ব লাগে, ক্লিয়াৰ? আৰু এটা বস্তু ইয়াত মনত ৰাখিব, আমি কেতিয়া ভুলত লিখি দিওঁ 3√a আৰু আপোনাৰ এইটো দুটাক 1 ভাবোঁ, কিন্তু মনত ৰাখিব আমি যদি এইটোৰ কথা কওঁ, এইটো মানে কি হয় a টু দি পাৱাৰ 1/2 ইনটু 3। আমি যদি এইটোৰ মানটো কওঁ, এইটোৰ মানটো কি হয় a টু দি পাৱাৰ 1/2 আৰু 3 পূৰণ হৈ আছে, হয়নে? কিন্তু আমি যদি এইটোৰ কথা কওঁ, এইটো কি হৈ আছে a টু দি পাৱাৰ 1/3। দুটাৰ ভিতৰত ডিফাৰেঞ্চ হয়, দুটাক আমি 1 ধৰিব নোৱাৰোঁ, বুজিছেনে? দুটা 1 নহয়, দুটা বেলেগ বেলেগ হয়। আপোনালোকে আই হোপ ভালকৈ বুজি পাইছে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।